কিন্তু আপুনি জুবিন ক'ত আছে, জুবিন কেনেকৈ আছে, জুবিন কেনেদৰে আছে গম নাপায়। এইটো আপুনি মহাপাপ কৰিছে। আপুনি পাপ নহয়, আপুনি মহাপাপ কৰিছে। সেইকাৰণে শ্যামকানু মহন্ত আজি অসমত এই পৰিৱেশটোৰ সূচনা হৈছে। অকল টকাৰ স্বাৰ্থত, লুটিপুটি খোৱাৰ স্বাৰ্থত জুবিনৰ কাষত এটা ব্ৰহ্ম ফেটিখাপ হৈ আপুনি ইমান বছৰে থাকিলে নে আপুনি অসমীয়াৰ তেজ আপোনাৰ গাত নাই, যিটো কাৰণে আপোনাৰ গাত লগা নাই। সৌৰাজ, থাম্বনেইলটো দেখি আপোনালোকে গমে পালে যে আজি ভিডিঅ'টো মই কিহৰ ওপৰত প্ৰস্তুত কৰিছো। তেন্তে আহকচোন ৰাজ, পল্লম নকৰো, ভিডিঅ'টো মাজলৈ আগবাঢ়ো। আৰ্টিষ্ট ফেষ্টিভেল আপুনি পাতিছিল, আপোনাৰ অনুষ্ঠানটোৰ কাৰণেই গৈছিল। আপুনি তালৈ মতাটো পাপ নহয়, ঠিক কথা কৈছে। কিন্তু আপুনি জুবিন ক'ত আছে, জুবিন কেনেকৈ আছে, জুবিন কেনেদৰে আছে, কি খাইছে, কি বৈছে আপুনি গম নাপায়। এইটো আপুনি মহাপাপ কৰিছে। আপুনি পাপ নহয়, আপুনি মহাপাপ কৰিছে। সেইকাৰণে শ্যামকানু মহন্ত আজি অসমত এই পৰিৱেশটোৰ সূচনা হৈছে যে একাংশই টিআৰপিৰ কাৰণে আপোনাক দোষী সাব্যস্ত কৰিছে। মই বেলেগ চেনেলৰ কথা নাজানো, কিন্তু অসমীয়া মানুহৰ আৱেগ, অসমীয়া মানুহৰ জুবিনৰ প্ৰতি ভাল পোৱাটোক যদি আপুনি টিআৰপি বুলি ভাবিছে, তেনেহ'লে আপুনি মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আপোনাৰ ভুল হৈছে ক'ৰবাত। জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকাৰ মাজেদি আহি এই মুহূৰ্তত যদি অসমীয়াই সেই একেটা স্থানতেই কাৰোবাক ৰাখি বিদায় দিছে এতিয়া দুখ আৰু বেদনাত, সেইজনেই হৈছে জুবিন গাৰ্গ। ক'ৰবাত বিঞ্চি খুৱাই সম্পত্তিৰ আশাত, জুবিনৰ প্ৰপাৰ্টিৰ আশাত, জুবিনৰ টকা পইচা সকলো লুটিপুটি খোৱাৰ স্বাৰ্থত আপুনি জুবিনক জঘন্যভাৱে সঁচাকৈ ক'ৰবাত অন্যায় কৰিলে নেকি? অকল টকাৰ স্বাৰ্থত, লুটিপুটি খোৱাৰ স্বাৰ্থত জুবিনৰ কাষত এটা ব্ৰহ্ম ফেটিখাপ হৈ আপুনি ইমান বছৰে থাকিলে নে আপুনি অসমীয়াৰ তেজ আপোনাৰ গাত নাই, যিটো কাৰণে আপোনাৰ গাত লগা নাই? কোনটো? জাষ্টিছ ফৰ জুবিন এই অনুষ্ঠানটোত এই মুহূৰ্তত আমি কেইটামান বিশেষ কথা ক'ম। বিশেষকৈ আজি শ্যামকানু মহন্তই যিহেতু দীৰ্ঘ বিৰতিৰ মূৰত মুখ খুলিছে। 19 তাৰিখে ঘটনা সংঘটিত হৈছে আৰু 19 তাৰিখৰ পৰা আজি 25 তাৰিখ পালেহি। 25 তাৰিখ পৰ্যন্ত তেখেতে মুখ খুলিবলৈ একো সাহস কৰিব পৰা নাছিল আৰু এগৰাকীয়ে এতিয়াও মুখত চেলুটেপ লগাই আছে, তেওঁ মুখ খোলাই নাই। সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ, এই যে সংবাদ মাধ্যমৰ আগত আজি এক সপ্তাহৰ মূৰত শ্যামকানু মহন্তই মুখ খুলিছে, যিকেইটা কথা কৈছে। ইয়াৰ আগতে তেওঁ এটা বিবৃতি প্ৰেৰণ কৰিছিল। বিবৃতি প্ৰেৰণ কৰাৰ পিছত তেওঁ মৌন হৈ আছিল। আমি প্ৰশ্ন কৰিছিলোঁ তেখেতক, যোৱা 22 তাৰিখে আমি প্ৰশ্ন কৰিছিলোঁ যে আপুনি কিয় সাংবাদিকৰ মুখামুখি হ'বলৈ সাহস কৰা নাই, কিয় আপোনালোকে সামাজিক মাধ্যম যোগে আপোনাৰ নিজৰ স্থিতি স্পষ্ট কৰা নাই, আমি প্ৰশ্ন কৰিছিলোঁ। তাৰপিছতো 22 তাৰিখৰ পৰা 3 দিন গ'ল আৰু আজি অৱশেষত পৰিৱেশ পৰিস্থিতি ভয়ংকৰ দেখি হয়তো শ্যামকানু মহন্তই মুখ খুলিলে। কি কৈছে তেওঁ ইতিমধ্যে আপোনালোকে দেখিছে। তথাপি মই তেখেতৰ বক্তব্যটো দেখুৱাই ল'ব বিচাৰিছোঁ এই কাৰণেই, তেখেতৰ বক্তব্যৰ সন্দৰ্ভত কেইটামান কথা আমি উত্থাপন কৰিম। শ্যামকানু মহন্তই যদি চাই আছে, আপোনাৰ জ্ঞাতাৰ্থে সেই কথাকেইটা আমি ক'ব বিচাৰোঁ। সিদ্ধাৰ্থই যদি চাই আছে, সিদ্ধাৰ্থক আমি কেইটামান কথা ক'ব বিচাৰোঁ। অসম এছ'চিয়েশ্যন ছিংগাপুৰে যদি চাই আছে, সেই ব্যক্তিকেইজনৰ কাৰণেও আমি কেইটামান কথা ক'ব বিচাৰোঁ। আৰু এজনৰ সন্দৰ্ভত আমি ক'ব বিচাৰোঁ, সেইজন হৈছে জুবিন গাৰ্গৰে সম্পৰ্কীয় সন্দীপন গাৰ্গ, যিজন ব্যক্তিৰ ভূমিকাক এতিয়াও সংবাদ মাধ্যমেও গুৰুত্ব দিয়া নাই, আমিও বৰ বেছিকৈ উল্লেখ কৰা নাই, কিন্তু উল্লেখ কৰিবই লাগিব। CIDৰ তদন্তৰ কথা কৈছে, SITৰ তদন্তৰ কথা কৈছে, দৰকাৰ হ'লে CBI তদন্তৰ কথা কৈছে। আৰে এজন ব্যাগুম আৰক্ষী বিষয়া, তেওঁ খুৰাকৰ পুতেক হ'ব পাৰে, এজন উচ্চপদস্থ, মোটামুটি তেওঁ DSP, এজন আৰক্ষী বিষয়া। তেওঁ কিয় গোটেই কথাখিনি আজিলৈকে কোৱা নাই? খুৰাকৰ পুতেক, পেহীয়েকৰ পুতেক, এইবিলাক বাদ দিয়ক। তেওঁ জুবিন গাৰ্গৰ লগত থকা অন্যতম এজন ব্যক্তি আছিল। জুবিনৰ মৃতদেহ লৈ অহা অন্যতম এজন ব্যক্তি আছিল। এতিয়ালৈকে তেওঁ একো কোৱা নাই। কিয় কোৱা নাই?
এই সন্দৰ্ভত কিছু আমাৰ ক'বলগীয়া আছে প্ৰথমতে শ্যাম কানু মহন্তৰ বক্তব্যখিনি এবাৰ শুনাব বিচাৰিছোঁ চাওক আপোনালোকে চেষ্টা কৰিছোঁ শ্ৰদ্ধেয় ৰাইজ মই গুৱাহাটীলৈ যোৱাৰ কথা আছিলে আজি কিন্তু ইমানেই বেছি মোলৈ মেছেজ আহিছে আহিলে মাৰিম কাটিম প্ৰায় কেইবা হাজাৰ মেছেজ আহিছে যে গুৱাহাটীলৈ গ'লে কাটিম বুলি সেই প্ৰেক্ষাপটত যাব পৰা নাই সেই সময়ত খুব মন আছিলে গৰিমাৰ ওচৰত থিয় দিয়া মোৰ পৰিয়ালৰ নিচিনা মোৰ ভগ্নী গৰিমা বা দলটোৰ লগত এই ঘটনাটোৰ পিছত থিয় দিব পৰা নাই কিন্তু কিয় পৰা নাই ৰাইজ গম পাইছে কাৰণ আমাক থ্ৰেটনিং কৰা হৈছে কিন্তু আচলতে জুবিন গাৰ্গক মৃত্যুত আমি দুখী নেকি এই কথাখিনি খুব কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত কিছুমান ব্যক্তিয়ে টিআৰপিৰ আশাত মামাকে দুখী সজাই কেংগেৰু কাউট পাতি যে নিজৰ ডিগ্ৰী দিলে কিন্তু আচলতে কথাটো কি জুবিন গাৰ্গক আমি কিয় মাতি আনিছিলোঁ শ্ৰদ্ধা ৰাইজ আমি যিটো নৰ্থ ইষ্ট ফেষ্টিভেল ডিল কৰোঁ সেইটোত উত্তৰ পূবৰ বিভিন্ন সংস্কৃতি বা খাদ্য বা পৰ্যটনৰ প্ৰসাৰ কৰা হয় প্ৰথম 2013 চনত পাতোঁতে আমি জুবিন গাৰ্গৰ লগতে কথা পাতিছিলোঁ তেখেতেই আমাক ব্ৰেণ্ড এম্বাছেডৰ হিচাপে গাইড কৰিছে যে মই সংপৃক্ত থাকিম অনুষ্ঠানটো আমি একেলগে কৰিম টিভিত বা বিভিন্ন মিডিয়াত তেওঁ বহুবাৰ কৈছে যে শ্যাম কানুৰ সৈতে মিলি আমি নৰ্থ ইষ্ট ফেষ্টিভেল পাতোঁ দিল্লীত বা বিশ্বৰ বিভিন্ন ঠাইত তেওঁ নিজে ইয়াত সংপৃক্ত আছে বুলি বহু ভিডিঅ' আছে মই আপোনালোকক জনাম দেখুৱাম ঘটনাটো ঘটিলে যেতিয়া আমাৰ সেইদিনাখন উত্তৰ পূবৰ বিভিন্ন মন্ত্ৰী বিষয়াৰ লগত আমাৰ এখন মিটিং চলি আছিলে উদ্যমীসকলৰ লগত ছিংগাপুৰৰ মিটিং চলি আছিল যাতে আমি ৰাতিপুৱাই গৈছিলোঁ তেতিয়াই এই জাহাজৰ ঘটনাটোৰ কথা মোক সিদ্ধাৰ্থ শৰ্মাই ফোন কৰিছিলে 3:30 বজাত আমাৰ মিটিং আৰম্ভ হৈছিলে 12:30 বজাত চ' 11:30 মানতে মই চাংগ্ৰিলা হোটেলত গৈছিলোঁ আৰু তাত 3:30 মান বজাত আমি গম পাইছিলোঁ যে এনেকুৱা ঘটনা এটা ঘটিছে সিদ্ধাৰ্থই ফোন কৰিছিলে ক'ত ঘটিছে কেনেকৈ ঘটিছে আমি একো গম পোৱা নাছিলোঁ লগে লগে বহুখিনি তাকে লৈ বহু ফোন আহিছিল কিন্তু মই উত্তৰ দিব পৰা নাছিলোঁ আচলতে ইমান ডাঙৰ ঘটনাটো আমাৰ মৰমৰ বুকুৰ আপোন মানুহজন এনেকুৱা ঘটনা ঘটিছে কথাটো আমাৰ কাৰণে এটা থটমটৰ নিচিনা হ'ল আৰু লগে লগে আমি দূতাবাসৰ লগত কথা পাতি তালৈ গ'লোঁ আৰু ঘটনাটো হ'ল আৰু এই ঘটনাটোৱে সকলোকে মুখেৰে মাত নাইকিয়া কৰিলে আৰু গম পাই লগে লগে আমাৰ অনুষ্ঠানটো বাতিল কৰা বুলি আমাৰ হাই কমিছনে নিজে ঘোষণা কৰিলে আৰু অনুষ্ঠান তাতে বাতিল কৰা হ'ল তাৰ পিছতো কোনোবাই উলিয়াইছে আমি প্ৰগ্ৰেম কৰি আছিলোঁ বুলি কিন্তু আচলতে আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূতে এইটো ডিক্লেয়াৰ কৰিছিলে অনুষ্ঠানটো সম্পূৰ্ণ বাতিল কৰা হৈছিলে আৰু সেইটো পিছতো আমি টিমটোৰ লগত লাগি কেনেকৈ আমাৰ পাৰ্থিৱ শৰীৰটো গুৱাহাটীলৈ পঠাব পাৰি তাৰ লগত মই কাম কৰিছিলোঁ সিদ্ধাৰ্থৰ লগত আমাৰ মৰ্গত আমাকে যাবলৈ দিয়া হৈছিলে সিদ্ধাৰ্থ আৰু সন্দীপন শেখৰৰ লগত আৰু তাৰপিছতেই কেম্পেইনটা আৰম্ভ হ'ল আমাৰ বিপক্ষে সেইদিনা মই কৈ আছিলোঁ যে মৰ্গলৈ যাওঁ বুলি কোনোবাই সেইটো মদ খাবলৈ যাওঁ বুলি এটা কেম্পেইন কৰিলে কোনোবাই ক'লে যে শ্যাম কানু মহন্তক ধৰি হত্যা কৰিব লাগে এনেকুৱা ধৰণৰ কেম্পেইন আৰম্ভ হ'ল আৰু এটা ভয়ানক আমাৰ বিপক্ষে এটা কেম্পেইন শ্ৰদ্ধা ৰাইজ এটাই মই ক'ব খুজিছোঁ যে আমি গোটেই প্ৰক্ৰিয়াটোত কোনো পধ্যে জড়িত নাছিলোঁ য'ত ঘটনা ঘটিছিলে তাত 12-13 মান অসমীয়া সমাজৰ লোক আছিলে আৰু জুবিনৰ দলটো আছিলে যেতিয়া ঘটনাটো ঘটিছিল তাৰ বহু দূৰত আমি আছিলোঁ আমাৰ দলটো বহু দূৰত আছিলে চ' আমাক দোষাৰোপ কৰি এই প্ৰক্ৰিয়াটো কিয় কৰা হৈছে কেইজনমান ব্যক্তিয়ে ইচ্ছা কৰি এটা ডাঙৰ কেম্পেইন কৰি পেলাই আমাক বদনাম কৰাৰ বা হত্যা কৰাৰ প্ৰক্ৰিয়া যিটো কৰিছে শ্ৰদ্ধেয় ৰাইজ তাৰ এটা ন্যায় বিচাৰিছোঁ এতিয়া SIT হৈছে আমি খুব আদৰণি জনাম যি প্ৰশ্ন হয় উত্তৰ দিব বিচাৰিছোঁ কাৰণ আমাৰ ফালৰ পৰা আমি ক'বলগীয়া কথাখিনি আমি কম এয়া আছিল শ্যাম কানু মহন্তৰ আজি এক সপ্তাহৰ মূৰত সামাজিক মাধ্যম যোগে দিয়া বিবৃতিৰ কিয়দাংশ গোটেইখিনি দেখুওৱা নাই 6 মিনিট সময় আমি দেখুৱাইছোঁ আৰু 3 মিনিট সময় আৰু তেওঁ কিবা কিবি কৈছিল সেইখিনি দেখুৱাৰ ইমান কোনো প্ৰয়োজন বোধ কৰা নাই কাৰণে আমি দেখুওৱা নাই কিন্তু এই কথাখিনিৰ সন্দৰ্ভত তেখেতে যিখিনি কথা কৈছে এই সন্দৰ্ভত আমাৰ কিছু ক'বলগীয়া আছে আমি কম শ্যাম কানু মহন্তই আজি যিখিনি কথা ক'লে সামাজিক মাধ্যম যোগে শ্যাম কানু মহন্তকো এতিয়া আমাৰ কিছু ক'বলগীয়া আছে আৰু সেই কাৰণেই শ্যাম কানু মহন্তৰ প্ৰথমতে মই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ কেইটামান কথা প্ৰথম কথা হ'ল আপুনি ইয়াৰ আগতে কৈছিল যে জুবিন গাৰ্গক আপুনি মতা নাই জুবিন গাৰ্গ নিজে যাব বিচাৰিছিল বুলি কৈছে আপুনি বিবৃতিও দিছিল কিন্তু আজি এই একেজন মানুহে আপুনি কৈছে যে আপুনি জুবিন গাৰ্গক লগ ধৰিছিল আমাৰ কথা হ'ল যে আপুনি কোনটো সঁচা কথা কৈছে
ইয়াৰ আগত যিটো বিবৃতি দিছিল সেই বিবৃতিটো আছে আপুনি জুবিন গাৰ্গক লগ ধৰা নাই বুলি কৈছিল নিজে জুবিন গাৰ্গ ছিংগাপুৰলৈ যাব বিচাৰিছিল যেহেতু নৰ্থ ইষ্ট ফেষ্টিভেল জুবিনৰ অনুষ্ঠান ব্ৰেণ্ড এম্বেছাডৰ আৰু কিবা কিবি কৈছে কিন্তু আজি একেজন মানুহে আপুনি ক'লে যে আপুনি জুবিন গাৰ্গক লগ ধৰিছিল প্ৰথম কথা হ'ল কোনটো সঁচা কথা কৈছে 2 নম্বৰ আপুনি কৈছে জুবিন গাৰ্গক ছিংগাপুৰলৈ মাতি নিয়াটো পাপ নহয় আপোনাৰ মুখৰ বাক্য আমিও কওঁ ঠিক কথা কৈছে আপুনি পাপ নহয় কিন্তু আপুনি পাপতকৈ মহাপাপ কৰিলে এইটোৱেই যে আপুনি মাতি দি পেলাই জুবিন ক'ত আছে কেনেকৈ আছে কি কৰি আছে আপুনি খিয়াল নাৰাখিলে নৰ্থ ইষ্ট ফেষ্টিভেল আপুনি পাতিছিল আপোনাৰ অনুষ্ঠানটোৰ কাৰণেই গৈছিল আপুনি তালে মতাটো পাপ নহয় ঠিক কথা কৈছে কিন্তু আপুনি নি জুবিন ক'ত আছে জুবিন কেনেকৈ আছে জুবিন কেনেদৰে আছে কি খাইছে কি বইছে আপুনি গম নাপায় এইটো আপুনি মহাপাপ কৰিছে আপুনি যে কৈছে জুবিনক মতাটো পাপ নহয় আপুনি পাপ নহয় আপুনি মহাপাপ কৰিছে সেই কাৰণে শ্যামকানু মহন্ত আজি অসমত এই পৰিৱেশটোৰ সূচনা হৈছে অসমে কাক ঘেৰুৱাইছে কি হেৰুৱাইছে আজি অসমে সেই পৰিৱেশটো দেখুৱাইছে আৰু তাৰ পিছত আজি আপুনি এক সপ্তাহৰ মূৰত সময় পাইছে মুখ খুলিবলৈ আৰু মুখ খুলি পেলাই আজি আপুনি কৈছে যে ছিংগাপুৰলৈ জুবিনক মই মতাটো পাপ নহয় কিয় জুবিনক আপুনি যদি নিছিল জুবিন ক'ত আছিল কেনেকৈ আছিল সেইখিনি আপোনাৰ খিয়াল ৰখাৰ দায়িত্ব আৰু কৰ্তব্য নাছিল আপুনি কৈছে যে আপুনি সেই সময়ত মিটিঙত আছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ বিভিন্ন প্ৰান্তৰ উত্তৰ পূৰ্বাঞ্চলৰ মন্ত্ৰী গৈছিল কোনোবা মুখ্যমন্ত্ৰী গৈছিল বিষয়া গৈছিল এইবিলাক কিবা কিবি ঢেৰ গৈছিল আপুনি তেতিয়া বৈঠকত আছিল বুলি কৈছে প্ৰথম কথা হ'ল আপুনি যি তাত সামিট পাতিছে যি পাতিছে অসম চৰকাৰৰ কোন প্ৰতিনিধি আছিল অসম চৰকাৰে আপোনাক দায়িত্ব দিছিল নেকি ভাৰত চৰকাৰে আপোনাক কিবা দায়িত্ব দিছিল নেকি কোনে আপোনাক পাতিবলৈ দিছিল আজি আপুনি সংবাদমেলৰ মুখামুখি হ'বলৈ সাহস কৰিব পৰা নাই বা সাংবাদিকৰ তাত পৰিৱেশটো নাই আপুনি ছিংগাপুৰত আছো বুলি কৈছে কিন্তু আজি এক সপ্তাহ আপোনাক যে লাগিল এই কথাকেইটা ক'বলৈ আৰু আপুনি যে আজি ওলাই আহি ক'লে যে একাংশই টিআৰপিৰ কাৰণে আপোনাক দোষী সাব্যস্ত কৰিছে মই বেলেগ চেনেলৰ কথা নাজানো কিন্তু অসমীয়া মানুহৰ আবেগ অসমীয়া মানুহৰ জুবিনৰ প্ৰতি ভাল পোৱাটোক যদি আপুনি টিআৰপি বুলি ভাবিছে তেনেহ'লে আপুনি মূৰ্খৰ স্বৰ্গত বাস কৰিছে আপোনাৰ ভুল হৈছে কৰবাত টিআৰপি জুবিনক লৈ এতিয়া মানুহে জুবিনৰ মৃত্যুক লৈ মানুহে টিআৰপি বিচৰা নাই বুকুৰ মঙহ খহি গৈছে মানুহে এতিয়া ন্যায় বিচাৰিছে জাষ্টিছ বিচাৰিছে আৰু তাৰ কাৰণে আপোনাক দোষী সাব্যস্ত এই কাৰণেই কৰিছে যে আপুনি জুবিনক লৈ গৈছিল আৰু তাৰ পিছত এতিয়া আপুনি কৈছে আপোনাক একাংশ মানুহে দায়ী কৰিছে দোষী সাব্যস্ত কৰিছে আপুনি যি ৰঙালী ফেষ্টিভেল পাতে যি নৰ্থ ইষ্ট ফেষ্টিভেল পাতে আজি মুখ্যমন্ত্ৰীয়ে ক'ব লগা হৈছে যে আপুনি সংস্কৃতিৰ নামত অপসংস্কৃতিৰ পোহাৰ মেলিছে অসমীয়া সংস্কৃতিৰ বা অসমৰ কোনো উন্নতি হোৱা নাই সেই ফেষ্টিভেলৰ যোগেদি সেই ৰঙালী উৎসৱৰ যোগেদি আপোনাৰ ব্যক্তিগত উত্তৰণ হৈছে বুলি কৈছে কিয় যদি সেয়া মিছা কৈছে মুখ্যমন্ত্ৰীয়ে আপুনি আজি এই বিবৃতি দিয়াৰ সময়ত সেই কথাটো কিয় মিছা বুলি নক'লে মুখ্যমন্ত্ৰীৰ কথাটো যদি ভুল আছিল আপুনি কিয় ক'ব নোৱাৰিলে আপুনি যে টেলিভিছনৰ টিআৰপিৰ কথা ক'ব পাৰিলে তেনেহ'লে মুখ্যমন্ত্ৰীৰ কথাটো একেটা সময়তে আপুনি মিছা বুলি ক'বলৈ আপোনাৰ সৎ সাহস কিয় নহ'ল মুখ্যমন্ত্ৰীলৈ ভয় নে কি মুখ্যমন্ত্ৰীয়ে কৈছে স্বয়ং আপুনি অপসংস্কৃতিৰ পোহাৰ মেলিছে বুলি সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কৈছে আপুনিতো মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পিছত আপোনাৰ আজি বিবৃতিটো দিছে আপুনিতো সামাজিক মাধ্যম চাই আছে মুখ্যমন্ত্ৰীৰ বক্তব্য প্ৰতিটো মুহূৰ্তত অসমৰ সংবাদ মাধ্যমে সামাজিক মাধ্যমে প্ৰতিটো মুহূৰ্তত লৈ গৈ আছে তাৰ পিছত আপোনাৰ মুখ্যমন্ত্ৰীৰ কথাটো অস্বীকাৰ কৰিবলৈ অসুবিধা ক'ত হ'ল আপুনি কৈছে যে গুৱাহাটীলৈ আজি অহাৰ কথা আছিল কিন্তু আপুনি আহিব নোৱাৰিলে একাংশই আপোনাক ভয় ভাবুকি দিছে আপোনাক সমালোচনা কৰিছে আপোনাক কটু কথা শুনাইছে এই মুহূৰ্তত অসমৰ মানুহে আপোনাক কটু কথা নুশুনাই আপোনাক গামোচা আৰু মালা পিন্ধাব লাগিছিলে নেকি
আপোনাক ইয়াত জলপান সাজু কৰি নিমন্ত্ৰণ কৰিব লাগিছিলে নেকি যিটো পৰিৱেশৰ সূচনা হৈ আছে আপুনি হৃদয়ঙ্গম কৰিব পাৰিছেনে নাই গতিকে শ্যাম কানু মহন্ত আপোনাৰ প্ৰতি অনুৰোধ যে আপুনি যেটো দুখ সেই দুখটো স্বীকাৰ কৰক হয় যে মই যি ধৰণে জুবিনৰ খিয়াল ৰাখিব লাগিছিল মই হেয়া ফেইল হলো হেখিনি দায়িত্ব কৰ্তব্য মই পালন কৰিব নোৱাৰিলো যিকোনো কাৰণতেই নহওক যে মোৰ ভুল হল কিয় আজিও ক'ব পৰা নাই আমি কোৱা নাই আপুনি বিষ খুৱাই জুবিনক হত্যা কৰিছে বুলি কিন্তু আপোনাৰ যে ভুল হৈছে আপুনি যে জুবিনক নিজৰ দায়িত্ব আৰু কৰ্তব্য যে আপুনি পালন নকৰিলে আপুনি নিজেই কৈছে আপোনাৰ য'ত প্ৰগ্ৰাম হৈছে তাৰ কাষতে হোটেলতেই জুবিন গাৰ্গ আছিল আপুনি গম পাইছিল বুলি কৈছে যে জুবিনক কোনোবাই লগ ধৰি আছে আপুনি গম পায় কিয় আপুনি সিদ্ধাৰ্থক শেখৰক আপুনি কিয় বাধ্য কৰাব নোৱাৰিলে যায় নাই মোৰ প্ৰগ্ৰামলৈ আহিছে মই যাবলৈ নিদু কিয় আপুনি ৰখাব নোৱাৰিলে সেই কৰ্তৃত্বটো আপোনাৰ কিয় নাথাকিল তাত আপোনাৰ প্ৰগ্ৰামলৈ নিছে আপুনি নিজে দায়িত্ব আৰু কৰ্তব্য কিয় পালন নকৰিলে আৰু আজিৰ দিনটোতো আপুনি বাৰে বাৰে কৈ আছে যে আপোনাৰ একো দুখ নাই আপোনাৰ একো ভুল নাই যি আপুনি 9 মিনিটৰ আজি বিবৃতি প্ৰেৰণ কৰিলে সেই 9 মিনিটৰ বিবৃতিটো আপোনাৰ একবাৰলৈ এই জুবিনক যে দায়িত্ব পালন নকৰাৰ এটা যে দুখ আপোনাৰ গাত আছে আপুনি হেতু স্বীকাৰ নকৰিলে সেই কাৰণে অসমৰ মানুহে গুজৰি গুমৰি আছে আপোনালোক কেইজনৰ বিৰুদ্ধে আপুনি হেতু কথা কেতিয়া বুজি পাব কেতিয়া আপুনি শেষত কৈছে যে অসমৰ ৰাইজৰ পৰা আপুনি ন্যায় বিচাৰিছে ন্যায় লৈ আপোনাক সুৰক্ষা দিব লাগে বুলি কৈছে জুবিনৰ নামত স্মৃতি চাৰণ অনুষ্ঠান কৰাৰ কথা ভাবিছে আৰু নতুন নতুন কিবা পৰিকল্পনা কৰাৰ কথা ভাবিছে আপোনাৰ এতিয়াও হেখিনি যদি চিন্তা তেতিয়া হলে কিন্তু আমাৰ কবলগীয়া একো নাই আমি ভাবো যে ভুলটো আপুনি স্বীকাৰ কৰক আপোনাক হাজাৰ হাজাৰ মেছেজত ভাবুকি দিয়া হৈছে বুলি কৈছে আপোনাক কোনো সম্বৰ্ধনা জনাবৰ কাৰণে আপোনাক মেছেজ দিব নোৱাৰে এতিয়া আপোনাক ভাবুকিয়ে দিব কাৰণ অসমীয়াৰ আবেগ অসমীয়াৰ জাতিৰ কলিজা এডোখৰ নোহোৱা হৈ গ'ল শংকৰদেৱৰ পৰা আহি লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ বৰুৱাৰ মাজেদি আহি লক্ষ্মীনাথ জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকাৰ মাজেদি আহি এই মুহূৰ্তত যদি অসমীয়াই সেই একেটা স্থানতে কাৰোবাক ৰাখি বিদায় দিছে এতিয়া দুখ আৰু বেদনাত সেইজনে হৈছে জুবিন গাৰ্গ আৰু সেই জুবিন গাৰ্গক যি কেইজন মানুহৰ ভুলৰ কাৰণে অসমীয়া জাতি আজি হেৰুৱাইছে তাৰ ভিতৰত আপুনি অন্যতম আপুনি স্বীকাৰ কৰক সেই কথাটো আপোনাৰ ভুল হৈছিল নিয়াটো ভুল হৈছিল আপুনি স্বীকাৰ কৰক এতিয়ালৈকে আপুনি স্বীকাৰ কৰা নাই সেইটোৱে আপোনাৰ দুখ হৈছে আৰু বেলেগলৈ আপুনি দুখ নেঠেলিব আপোনাৰ প্ৰতি এইটো আমাৰ আহ্বান মই শ্যাম কানু মহন্তৰ আজি সেই বক্তব্যটোৰ সন্দৰ্ভত শেষত এটা কথাই ক'ব বিচাৰোঁ যে আজি আপোনাৰ নিজৰ ভতিজীয়ে সামাজিক মাধ্যম যোগে আপোনাৰ সন্দৰ্ভত কি কৈছে সেয়া আপুনি গম পাইছেনে আপুনি যে আজি ক'লে অসমীয়া মানুহৰ যেটো আবেগ যেটো ক্ষোভ এই আবেগ আৰু ক্ষোভ কেংগাৰু কোৰ্টহে আপোনাৰ মতে এয়া কেংগাৰু কোৰ্ট কিন্তু স্বয়ং আপোনাৰ ভতিজীয়ে আপোনাৰ নাম দিছে ফেষ্টিভেল মহন্ত বুলি তেজৰ সম্পৰ্ক থকা আপোনাৰ স্বয়ং জ্যেষ্ঠ ভাতৃৰ কন্যা তেওঁ যিখিনি কথা কৈছে অসমৰ মানুহে বাৰু বুজি পোৱা নাই কিন্তু আপোনাৰ তেজৰ সম্পৰ্ক থকা আপোনাৰ নিজৰ জি মোটামুটি আপোনাৰ নিজৰ জ্যেষ্ঠ ভাতৃৰ কন্যা তেখেতে যিকেইটা কথা কৈছে এয়া কি জুবিন গাৰ্গক এটা সময়ত আপুনি পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰা বুলি নিজ কাণেৰে নিজ চকুৰে শুনা আৰু দেখা বুলি তেওঁ সদৰি কৰিছে এয়া কি তেনেহ'লে অসমৰ মানুহে আপোনাক বুজা নাই কিন্তু আপোনাৰ ঘৰৰ মানুহো আপোনাক বুজা নাই নে ভাস্কৰ জ্যোতি মহন্তৰ কন্যাই সামাজিক মাধ্যম যোগে আজি যিকেইটা কথা কৈছে আপুনি হয়তো জুবিনক চাগে মানুহে কোৱাৰ দৰে আপুনি সঁচাকৈ ব্যৱহাৰ কৰিলে কাৰণ আপোনাৰ ভতিজীয়ে সেই কথাটো আজি উল্লেখ কৰিছে বেয়া নাপাব বেপাৰী মানুহৰ আবেগ অনুভূতিটো অলপ কম কাৰণ বেপাৰী মানুহৰ লক্ষ্য কেৱল ধন ঘটা আবেগ অনুভূতিটো অলপ কম যদি আপুনি সঁচাকৈ এজন পিয়ৰ অসমীয়া স্বাভিমানী অসমীয়া
জুবিনৰ এই অৱস্থাত আপোনাৰ আবেগে আপোনাক কিছুমান কথা আৰু কাম কৰিবলৈ নিদিলেহেঁতেন কিন্তু আপুনি যদি এজন বেপাৰী তেনেহ'লে আপোনাৰ সেই আবেগ অনুভূতি নথকাটো স্বাভাৱিক আৰু বেপাৰী মানুহৰ সেই আবেগ নথকাৰ কাৰণেই জুবিনক লৈ মিডিয়া আৰু ৰাইজৰ যিটো চিন্তা আৰু চেতনা সেয়া আপুনি বুজি নোপোৱাৰ কাৰণেও হয়তো আপুনি টিআৰপি বুলি ভাবিছে আৰু কেংগাৰু কোৰ্ট বুলি আপুনি অভিহিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই কিন্তু আপোনাক কওঁ যে এয়া কেংগাৰু কোৰ্ট নহয় এয়া টিআৰপিৰ যুদ্ধ নহয় এয়া অসমীয়া মানুহৰ আবেগ এয়া অসমীয়া মানুহৰ এটা কলিজা ছিগি পৰিছে যাৰ কাৰণে আজি এই পৰিৱেশটোৰ সূচনা হৈছে ইয়াতকৈ আপোনাক একো নকওঁ ইয়াৰ পিছত আপুনি নিজেই ল'ব নিজৰ স্থিতি দুখ স্বীকাৰ কৰক নতুবা আপোনাক সময়ে ক্ষমা নকৰে অসমৰ মানুহে আপোনাক কাহা নিউ ক্ষমা নকৰে এইটো খাটাং 2 নম্বৰ কথা এই মুহূৰ্তলৈকে এই সিদ্ধাৰ্থ শৰ্মা নামৰ মানুহজনক আমি বিচাৰি পোৱা নাই আমি দেখা নাই কতো মই তেখেতৰ প্ৰতি ক'ব বিচাৰো 19 তাৰিখৰ পৰা আজি এই 25 তাৰিখ হ'লহি আপুনি কেনেকুৱা মানসিকতাৰ মানুহ আপোনাৰ অকনো বিবেক দংশন হোৱা নাই নেকি সঁচাকৈ এটা মাত্ৰ বিবৃতি আপোনাৰ এতিয়ালৈকে নাহিল তাৰ মানে অসমৰ মানুহৰ যিটো আশংকা যেটো সন্দেহ জুবিনক খজাকৈ কৰবাত অন্যায় কৰা হল নেকি আপুনি বাৰু সেয়া হসাকে সংঘটিত কৰিলে নেকি যেটো কাৰণে আপুনি এতিয়া উলাই আহিবলৈ সাহস কৰা নাই আমি 19 তাৰিখৰ পৰা আমি 22 তাৰিখলৈকে যেতিয়া মুখ খোলা নাছিল আমি 22 তাৰিখে আপোনাক প্ৰশ্ন কৰিছিলো যে আপুনি ক'ত আছে দিল্লীতেটো আছে আপুনি কিয় এতিয়ালৈকে এটা কথা স্পষ্ট কৰিব পৰা নাই আপুনি কিয় হাত কৰজৰি কৰি মানুহক ক'ব পৰা নাই যে ৰাইজ মোৰ ভুল হ'ল মই কোনো বিহিসি খুওৱা নাই কিন্তু মই যিখিনি নেগলিজেন্স মোৰ যিখিনি দায়িত্বৰ কৰ্তব্য সেইখিনি মই পালন নকৰিলো হয় মোৰ এটো ভুল হৈছে এখাৰ কথা আপুনি কিয় ক'ব পৰা নাই মানুহে কিয় ভাবিবলগীয়া হৈছে যে আপুনি কৰবাত বিহিসি খুৱাই সম্পত্তি ৰাখাত জুবিনৰ প্ৰপাৰ্টি ৰাখাত জুবিনৰ টকা পইচা সকলো লুটিপুটি খোৱাৰ স্বাৰ্থত আপুনি জুবিনক জঘন্যভাৱে খচাকে কৰবাত অন্যায় কৰিলে নেকি অসমৰ প্ৰত্যেকজন কোটি কোটি মানুহৰ মনত এই যেটো বিখাক্ত কীট আপুনি কিয় সময় দিছে জুবিনৰ যদি টকা আজি খচাকে একাউণ্টত 10,000 হে আছে তেনেহলে জুবিনৰ মেনেজাৰ এজন হৈ আপুনি ইমান সম্পত্তি কৰ পৰা ঘটিলে আজি মানুহৰ মনত প্ৰশ্ন হোটেল আপুনি লিজত লৈছে ফ্ল্যাট কিনিছে ইটোৰ পিছত হিটু ফ্ল্যাট আছে বুলে গুৱাহাটীৰ বাহিৰতো ফ্ল্যাট আছে সময় ক'ব এই সকলোবিলাক আৰু জুবিনৰ আটাইতকৈ ডাঙৰ কথা জুবিনৰ যেটো মিউজিক মেনেজমেন্ট LLP তাতো আপুনি এটা পাৰ্টনাৰ অসমৰ মানুহে ভাবি আছিল জুবিন গাৰ্গৰ সম্পত্তি কিন্তু এতিয়া ওলাইছে পাৰ্টনাৰ এজন মেনেজাৰ পাৰ্টনাৰ হৈ যাব পাৰে আমি নাজানো কি সূত্ৰত কেনেকুৱা থিওৰি আছে তাত আপোনালোকে জানিব কিন্তু আপুনি এই কথাখিনি মানুহৰ মনত উদয় হোৱা এই সন্দেহ এই আশংকাখিনি আপুনি দূৰ কৰাটো আপোনাৰ দায়িত্ব আছিল যে এই গোটেই কথাখিনি হসা নহয় কথাখিনি আছিল এনেকুৱা এই কথাখিনি ক'বলৈ আপোনাৰ অসুবিধা ক'ত কিয় আপুনি মুখ খুলিব পৰা নাই এতিয়ালৈকে নে অকল টকাৰ স্বাৰ্থত লুটিপুটি খোৱাৰ স্বাৰ্থত জুবিনৰ কাষত এটা ব্ৰহ্ম ফেটিখাপ হৈ আপুনি ইমান বছৰে থাকিলে নে আপুনি অসমীয়াৰ তেজ আপোনাৰ গাত নাই যেটো কাৰণে আপোনাৰ গাত লগা নাই কোনটো আজি অসমৰ মানুহে হিসাব কৰিব আৰু যদি আপুনি দেৰি কৰে ইয়াৰ কিন্তু পৰিণাম ভীষণ হ'ব সৰকাৰে যি কৰে কৰিব আইনে যি কৰে কৰিব কিন্তু ৰাইজৰ আদালতত আপুনি যদি এনেকৈ ভাবিছে মই হাৰি যাম বাছি যাম এয়া আপোনাক অসমৰ মানুহে হ'বলৈ নিদিব আপুনি যদি অসমীয়া মানুহৰ আবেগক এতিয়াও বুজি পোৱা নাই সিদ্ধাৰ্থ শৰ্মা আপোনাৰ প্ৰতি অনুৰোধ আপুনি নিজৰ ভুল বুজি পাওক আৰু আপুনি ওলাই আহক যিখিনি হৈছিল আপুনি স্বীকাৰ কৰক আৰু দীঘলীয়া কৰি এখন নাটক সৃষ্টি নকৰিব যিখন নাটকৰ পৰিণতি অতি ভয়াবহ হ'ব কোনো আৰক্ষী আপোনাক নিৰাপত্তা দি ৰখাব নোৱাৰিব CRPF আৰ্মি লগায়ো আপোনাক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাখিও বচাব নোৱাৰিব
পৰিণতি ভয়ংকৰ হ'বলৈ যাব আপোনাৰ প্ৰতি অনুৰোধ আপুনি নিজৰ স্থিতি স্পষ্ট কৰক আপুনি ওলাই আহক চৰকাৰৰ ওচৰত আপুনি আত্মসমৰ্পণ কৰক আৰক্ষী প্ৰশাসনক আপুনি ওলাই আহি সহযোগিতা কৰক আপোনাৰ প্ৰতি অনুৰোধ 3 এই যে আসাম এছ'চিয়েশ্যনে কালি এটা বিবৃতি দিছিল তেওঁলোকে একো ক'ব নোৱাৰো বুলি কৈছিল এই যে কৃষ্টি ভিডিঅ'বিলাক ওলাই আছে আপোনালোকৰ কোনোবাই এই ভিডিঅ'টো যে কৰিছিল তাত হেতু খাটাং কোনে কৰিছিল আমি নাজানো কিন্তু যেটো প্ৰকৃত ভিডিঅ' আপোনালোকে একো ক'ব নালাগে আপোনালোকৰ মুখহে বন্ধ কৰি থৈছে আপোনালোকৰ হাততটো সেই ভিডিঅ'বিলাক আছিল আপোনালোকে নিজে দিব নোৱাৰে কিন্তু আপোনালোকৰ কোনোবা আত্মীয় স্বজনৰ হতুৱাই সেই গোটেই ভিডিঅ'টো আপোনালোকে কি প্ৰেৰণ কৰিব নোৱাৰে নেকি তাত অসুবিধা ক'ত মানুহৰ মনত কৃষ্টিকে ৱেব সিৰিজৰ দৰে যিবিলাক ভিডিঅ' টুকুৰা টুকুৰকে দিছে তাৰ কাৰণে কিন্তু আটাইতকৈ বেছি সন্দেহ আৰু আশংকা ঘনীভূত হৈছে আপোনালোকৰ প্ৰতি অনাহকত যদি আপোনালোক এই বিতৰ্কত সোমাইছে তেনেহলে তাৰ কাৰণে দায়ী অসমৰ মানুহ নহয় আপোনালোক দায়ী আমি ভাবো এই কৃষ্টিকে ভিডিঅ' দিয়াৰ কাৰবাৰটো আপোনালোকে বন্ধ কৰক কাৰণ শেখৰৰ হাতত নাই সিদ্ধাৰ্থৰ হাতত নাই অমৃত প্ৰভাৰ হাতত সেই ভিডিঅ' নাই শেখৰ আছিল পানীত সিদ্ধাৰ্থও আছিল পানীত অমৃত প্ৰভা আছিল ওপৰত তেওঁ সেই সময়ত কিবা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰা বুলি তেওঁ নিজে স্পষ্ট কৰিছিল গতিকে সেই ভিডিঅ' কোনে কৰিছিল সেইখিনি আপোনালোকৰ কোনোবাই কৰিছিল প্ৰকৃত যেটো ভিডিঅ' ছবিয়ে খসা কথা কয় ছবিয়ে কিটাও মিছা কথা নকয় তেনেহলে সেই ভিডিঅ'টো দি দিয়াত আপত্তি কি আপোনালোকৰ মুখ বন্ধ কৰি থৈছে আমি নাজানো তাতকে বিশেষ আৰু কি আইনী মেৰপেছ আছে আমি নাজানো কিন্তু আপোনালোকৰ যেটো ভুল হ'ল এই যে নি পেলাই আপোনালোকে যে জুবিনক সাগৰলৈ লৈ গ'ল এই যে ইয়টত উঠাই আপোনালোকে ৰাখিব নোৱাৰিলে পানীত নমালে এবাৰ নহয় দুবাৰকৈ নামিলে এই যে জেকেট নিপিন্ধাকৈ যে তেওঁক আকৌ দ্বিতীয়বাৰৰ কাৰণে পানীত নামিবলৈ আপোনালোকও দিলে আপোনালোকে জনা উচিত আছিল যে জুবিনৰ কি বেমাৰ আছিল জানে আপোনালোকে কিন্তু সেই দায়িত্বটো আপোনালোকে পালন নকৰিলে হেতু কাৰণেও আপোনালোকে অসমৰ মানুহৰ ওচৰত ক্ষমা খুজক ভুল হ'ল সেটো স্বীকাৰ কৰক কিন্তু এতিয়ালৈকে সেইখিনি আপোনালোকৰ ফালৰ পৰা অহা নাই ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা অসমৰ কাৰণে একো হ'ব নোৱাৰে কাৰণ আপোনালোক অসমীয়া কোনোবা পাঠশালাৰ কোনোবা যোৰহাটৰ গোলাঘাটৰ অসমৰ বিভিন্ন প্ৰান্তৰ আপোনালোক অসমীয়া আপোনালোকৰ লগত একো ব্যক্তিগত শত্ৰুতা নাই আমাৰ কিন্তু আপোনালোকৰ ভূমিকাটো অসমৰ মানুহে মুঠেও ভাল পোৱা নাই অসমীয়া জাতিৰ শত্ৰু হিচাপে আপোনালোকক আজি অভিহিত কৰিছে এটো কথা ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু ইয়াতকৈ বেছি কিবা যদি গম পাওঁ মই সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম তো আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ